যোৱাকালি আচলতে মই খুব ব্যস্ত আছিলোঁ। এটা ডাঙৰ এটা ডে লং কনভেনাৰ এটা আছিল চাইণ্টিফিক। শিক্ষাটো তেনেকুৱা সংস্কৃত মাধ্যম শিক্ষা পাছ কৰিছিল কিছু বছৰ, ইংৰাজী শিক্ষা লুকাই চুকৈ কৰিছিল। অথচ তেৱেই কিন্তু আজি আমি যিটো আমাৰ গৌৰৱ যে হেমপহু যাক কেন্দ্ৰ কৰি আজি আমি জীয়াই অসমীয়া ভাষা জন্ম লৈছে, কিন্তু তেওঁৰ ভাষা মাতৃভাষা অসমীয়া নহয়। তেওঁ যেন বঙলা ভাষাত শিক্ষা ল'ব লাগিব। এচাম মানুহৰ প্ৰৰচনাত ইতিমধ্যে তাৰ 11 বছৰ আগতে 1826 চনত ইয়াৰ সন্ধি হৈছিল, আপোনালোকে জানে সকলোৱে। দেউতা মুক্তাৰাম বৰুৱা তেখেতৰ প্ৰথম পুত্ৰক তেওঁ বৰ যত্নেৰে পঢ়া শুনা কৰাইছিল বা তেওঁ যত্ন লৈছিল শিক্ষাদান কৰাৰ ক্ষেত্ৰত। সময়ত তেওঁ শিক্ষা আৰম্ভ কৰাৰ প্ৰতি এক অনীহা প্ৰকাশ কৰিছিল। তেওঁ কৈছিলে যে এগৰাকীক শিক্ষা দিয়া হ'ল, কি হ'ল, তেখেত গুচি গ'ল। গতিকে সেইকাৰণে তেওঁৰ যিটো শিক্ষাৰ অংশ বা বিদ্যাৰ অংশটো কিছু এতিয়াও আলোচিত হোৱা নাই বা আলোচিত হোৱাৰ বহুত থল আছে। মই এইমাত্ৰ আহমেদ ছাৰৰ পৰা এখন আলোচনী ছাৰে মোক নমস্কাৰ। আজি এটা ভাল দিন। আজি আমাৰ ইলোৰা বিজ্ঞান মঞ্চৰ তৰফৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষত এখন আলোচনা চক্ৰ আৰম্ভ কৰিছিলোঁ। এই আলোচনা চক্ৰৰ বিষয়বস্তু আছিল যে কেনেকৈ কুসংস্কাৰ দূৰ কৰিব পাৰি সমাজৰ পৰা। আৰু এটা ভাল হেডলাইন নিউজ মই ক'ব খুজিছোঁ আপোনালোকৰ, যে দুগৰাকী মানুহে আমাৰ বঙাইগাঁৱৰ নীৰেণ চন্দ্ৰ দাস আৰু নিৰ্মলেন্দ্ৰ দেৱ দাস, এই দুগৰাকী মানুহে দেহদান কৰিছে। আমি মৰণোত্তৰভাৱে দেহদান কৰিছে, যাতে তেখেতসকলৰ যিটো দেহৰ অংগ পাছত ব্যৱহাৰ কৰিব পাৰি। ই এটা ডাঙৰ এটা ডাঙৰ নিউজ হ'ব লাগে। মই ভাবোঁ তেখেতসকল আজিৰ দিনত এটা হিৰো। মই ভাবোঁ আপোনালোকে এইটো এটা হেডলাইন কৰক আৰু আজি প্ৰেক্টিকেলি ব্যৱহাৰিকভাৱে প্ৰাসংগিকভাৱে কুসংস্কাৰৰ বিৰুদ্ধে এখেতসকল আমাৰ হোতা, এখেতসকল আমাৰ নেতা। গতিকে আমাৰ সমাজত বহু কুসংস্কাৰ আছে, সৰু ডাঙৰ বহুত আছে। আমি এই সংস্কাৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মই এটা মেছেজ দিব খুজিছোঁ। এনালাইটিকেল ভিউ আমি ডেভেলপ কৰিব লাগিব। আমি এটা সংস্কৰিত ৰূপত যাতে আমি থাকিব পাৰোঁ। এডিশ্যনৰ কাৰণে আমি সদায় অপেন থাকিব লাগিব। সংস্কৰণৰ কাৰণে আমি ফ্ৰী থাকিব লাগিব। আমি অপেন থাকিব লাগিব। তেতিয়াহে আমি আমাৰ সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিব পাৰিম। ধন্যবাদ। ভাষা ৰজা আমাৰ হেমচন্দ্ৰ প্ৰণেতা, হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাদেৱৰ অপজা দিনটোত ইলোৰা বিজ্ঞান মঞ্চই অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। আৰু এইবাৰ ইলোৰা বিজ্ঞান মঞ্চৰ বঙাইগাঁও শাখা বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সহযোগত প্ৰেছ ক্লাবৰ এই সভাকক্ষত আজি পালন কৰে। আচলতে তেওঁৰ কালি অপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় দুটা অনুষ্ঠানে। আৰু আজি ইয়াৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে হেমচন্দ্ৰ বৰুৱাদেৱৰ যুঁজ, এই সম্পৰ্কে এখন আলোচনা চক্ৰ। আৰু এই আলোচনা চক্ৰত হেমচন্দ্ৰ বৰুৱাৰ সৃষ্টিকীৰ্তি আৰু এই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে তেওঁৰ যি যুঁজ, তেওঁ যি প্ৰচেষ্টা এই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ কাৰণে সেই বিষয়ে আলোচনা কৰা হয়। আৰু অনুষ্ঠানটো সফল হৈছে। যিসকল ব্যক্তি আজি এই অনুষ্ঠানত উপস্থিত থাকিলে, আটাইগৰাকী ব্যক্তিসকলে, অতিথিসকললৈ আমি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।